পালি চাওঁতা কোনো নাই এইফালে বাৰু ভাওনাটো চলি আছে আমাৰ ফালে ওজাপালিটো চলি আছে মাজত যিখিনি গুৱাহাটী বোলা জিনিসটো তাতে এহেৰো নাই হেহেৰো নাই তোৰ কানি আনিছে ধৰিলা ভাওনা ওজাপালি চাওঁতা কোনো নাই ডান্স কম্পিটিশন হবে বৈভাগ জাগা নাই এই কালী পূজা উপলক্ষে যদি গৃহস্থ হয় ওজাপালি নামটি যদি ড্যান্স কম্পিটিশন এটা বাকলা হয় বাপরে বাপরে এই সব জায়গা দিবা পারলা তাতে সিয়ার এইখান ভাঙলা হয়ে গেল আৰু লক্ষণ জিলাও বদলিছে আগৰ দিনৰ আইমাই হকলে পিন্সিল চাদৰিহা আগৰ দিনৰ আইমাই হকলে পিন্সিল চাদৰিহা আজিকালি চেংৰি গিলাই পিন্ধান নাপই দিহা আৰু বিহা নাপে কি কৰে চাদৰিহা জাপি বাকচত ভৰাই থলে চাদৰিহা জাপি বাকচত ভৰাই থলে আৰু বাকচত থৈ কি কৰে থান কাপোৰ কিনি আনি মেক্সি চিলাই ললে আমাৰ গাঁৱতে দুই একতাই পিন্ধা আৰম্ভ কৰিছে দুই একতাই নহয় বেছিভাগে পিন্ধাই কৰিছে মতকৈ নিপিন্ধে তুমি সংস্কাৰখিনি দি পঠাইছ নহয় মতকৈ নিপিন্ধে চেংৰি গিলাইতো পিন্ধাকাই গেছি দুই একতা যি বুঢ়া তিৰি পিন্ধা কৰিছে ৰাতিপুৱাই পাই মৰ্ণিং ৱাকৰ পাহে ভাইটি গোটেই চাই ধান লাগে তাৰে পিছত কি আহিল আগৰ দিনৰ আইমাই হকলে পিন্ধিল মেখলা চাদৰ আজিকালি ৰাতি চলে তাকৰ নকৰে আদৰ আৰু আদৰ নকৰি বাৰু কি কৰে মেখলা চাদৰ জাপি বাকচত ভৰাই থলে আৰু তাৰ পাছত কি আহিল চুটি চুটি তাই চুইদাৰ চিলাই ললে চুইদাৰো পাইদাৰাই বেলেগ ভাই শৰ্ট টাইপ হব লাগব টাইট ফিট হব লাগব নহলে বোলে চৌ নাহে ভাই টাইট ফিট হব লাগব আৰু চকুত কি ঘঁহা বস্তু চকু দুই একতা সেই ঘড়ি গৈ বাউণ্ডাৰী পাৰ কৰে দেই চকুৰ বাউণ্ডাৰী একেলগে ঘড়ি একেলগে বাউণ্ডাৰী পাৰ কৰে দেই চকু লৈ কিনো চাবা কাজলৰ ৰেখা আৰু যি আকৌ খান্দি শাৰী হৈছে ভাই দেখা পাওঁ কিবা কাট লাগা শাৰী ইফালে দেখা ভাই পাতলা হাৰি টানৰ দিনত টাউন চহৰত তুমি মহি কৰিও টানবা নৰ কাৰণ যিহে মহৰ উৎপাত মহে একবাৰহে অহা যোৱা কৰি থাকো হয়তো মই আগলে আহিমাই সকলক কৈ থাকিলে কথাটো বেয়া হ'ব আমাৰ প্ৰভুসকলকো দিলে খাৰা কম আগৰ দিনৰ প্ৰভু হকলে পিন্ধিল বিৰণ ধুতি আগৰ দিনৰ প্ৰভু হকলে পিন্ধিল বিৰণ ধুতি আজিকালি চেংৰা গিলাই পিন্ধান নাপই জুতি আৰু ধুতি নাপে কি কৰে ধুতি বিৰণ জাপি বাকচত ভৰাই থলে আৰু তাৰ পাছত কি আহিল তাই ঠিক ৰেডিমেড জিন্স কিনি ললে ভাই জিন্সটো পিন্ধকে 1000 1200 1500 2000 3000 কোটি পইচা দি দোকানত যাই এটা লং পেন্ট কিনি ইমান টাকা দি এটা লং পেন্ট কিনে ভাল লং পেন্ট এটা বিক্রি যাব হেডি ভাতা হেডি তালি মাৰা সেই হৈছে লং পেন্ট আৰু লং পেন্ট এনে ক'ত পিন্ধে কঁকালত পিন্ধে আজিকালি কঁকালত লং পেন্ট নিপিন্ধে আজিকালি ফেৰাত পিন্ধে ফেৰা
ওর জিন্সটো পিন্ধব ভাই ফেৰাত উপলব্ধ হ'ব এটা শৰ্ট টাইপ চাৰ্ট এনেহেন যেতিয়া কালি পূজাত আহি কাকাল হালব লগা হৈছে পাছতে হাজো মুকামো আহেন দেখা হৈছে আৰু জিন্সৰ লগত বোলে বেগ নামাৰি চৌ নাহে বেগ লাগে জিন্স পিন্ধিবে তোমাৰে মাৰে ৰাতি ৰাতি মাৰে ৰাতি ৰাতি জিন্স পিন্ধিবে মাৰে মাৰে ৰাতি ৰাতি মাৰে ৰাতি ৰাতি তলত দেখি মই ভাঙৰে চিলাই যায় ফাটি চিলাই যায় ফাটি ও চেংৰা লং পেণ্ট চিৰে কাৰণে আজিকালি ডাইনিং আনিছে ও তলত বহি ভাত খাব নোৱাৰে গতিকে ডাইনিং আহিছে আধুনিক যুগৰ কথা সিমানে আধুনিক যুগৰ কথা সিমানে আমাৰ জন্তি পৰিচয় প্ৰথমতে আমাৰ অজাৰ পৰিচয় দিম ধৰ্মেশ্বৰ নাথৰ নাম ধৰ্মেশ্বৰ নাথৰ নাম কৃষ্টি ৰক্ষা হেতু কৰে হাহাকাৰ আমাৰ বগাটোৰ পৰিচয় বগাটো পদ গাই গাই আমি কথা কইলো পদ গাই গাই আমি কথা কইলো এক নম্বৰ পালিজন গদাধৰ নাম কৃষ্টি ৰক্ষাৰ হেতু কৰে হাহাকাৰ দুই নম্বৰ মানুহজন আচলতে ৰঞ্জন চন্দ্ৰ দাস নহয় কলিতা ছন্দ মিলৰ কাৰণে আমি আচলতে দাস বুলি হয়তো ৰঞ্জন কলিতাৰ নাম মানিপুৰৰ ঘৰ কৃষ্টি ৰক্ষাৰ হেতু আহে ফলে যাম আলি আলি ওজাগো আহে ফলে যাম আলি তিন নম্বৰ মানুহজন ৰাজেন ভাইনা পালে ৰাজেন কলিতাৰ নাম নিমুৱাৰ ঘৰ কৃষি ৰক্ষাৰ হেতু কৰে হাহাকাৰ কৃষি ৰক্ষাৰ কাৰণে কিমান কষ্ট কৰি আছে আপোনালোকে এটা উদাহৰণে বাকী কেইটাৰ পৰিচয় মই এনেকে থাকি গলো ইমান চকী আছে তাৰ কেৱল হে প্ৰভু সকল বাকী কেইটাৰ কৈ কৈ মোৰটো ফ্ৰী প্ৰণালী কৰিম না মোৰটো কৈয়ে দিওঁ ফুল্ল হালৈ মোৰ নাম পাতচাৰ কুচিত কৃষি ৰক্ষাৰ হেতু কৰে পৰিচয় মালা আমি সমাপন কৰিলো পদৰ মাজলৈ আমি উভতি গলো